हेलो फ्रेंड 2022 চনৰ 15 অক্টোবৰ তাৰিখত APSC সয়ল কনজাৰভেশ্যন ৰেঞ্জাৰ পদৰ এক্সাম হয় আৰু সেই এক্সামত আহা জেনাৰেল নলেজৰ গোটা কুৱেশ্যন পেপাৰ আজি মই অফিচিয়েল যে আনসাৰ কি ওলাইছে সেইমতে ডিসকাশন কৰিম আৰু মই জাস্ট আনসাৰ কেইটা কৈ যাম যাতে অলপ সময়ৰ ভিতৰত গোটা কুৱেশ্যন পেপাৰ মই সমাধান কৰিব পাৰোঁ আৰু যদি তোমালোকে অপচনেল কুৱেশ্যন পেপাৰ চাব খুজিছে তেন্তে তোমালোকে কমেন্ট কৰি জনাব পাৰে মই অপচনেল যে পেপাৰ আহিছিল সেই অপচনেল পেপাৰ কেইটা ডিসকাশন কৰিম ওকে সো নাম্বাৰ 1 যে কুৱেশ্যন সেইটো এনেকুৱা আহিছিল সো কুৱেশ্যনটো তোমালোকে নিজে নিজে পঢ়ি ল'ব ওকে আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া নৰেন্দ্ৰ মোদী অপশ্যন এ তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 4 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ অল অফ দ্য এবাভ অপশ্যন ডি নেক্সট কুৱেশ্যন নাম্বাৰ 5 আৰু 5 নম্বৰ যে কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ নেশ্যনেল ইয়থ ডে অপশ্যন ডি তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 2 নম্বৰ কুৱেশ্যনটো এনেকুৱা আহিছিল আৰু 2 নম্বৰ যে কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ কিং জৰ্জ বি অপশ্যন সি তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 6 আৰু 6 নম্বৰ যে কুৱেশ্যন তাৰে ৰাইট আনসাৰ ৰাইচ এণ্ড হুইট অপশ্যন এ তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 7 আৰু 7 নম্বৰ যে কুৱেশ্যন তাৰে ৰাইট আনসাৰ অসম বৈভৱ অপশ্যন সি তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 3 আৰু 3 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ কোচিন শিপইয়াৰ্ড লিমিটেড ফৰ দ্য ইণ্ডিয়ান নেভি অপশ্যন সি তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 8 নম্বৰ যে কুৱেশ্যন তাৰে right answer 77.7% option A number 12 তার right answer শ্রীনাথ দুয়ারা বড়বড়ুয়া option number B তার পাছৰ questions number 13 number যে questions তার right answer a 14th century Tiwa ruler option A তার পাছৰ questions number 9 number question শুদ্ধ উত্তৰ তিৰুবনন্তপুৰম কেৰালা option C next questions number 10 number যে questions তাৰে শুদ্ধ উত্তৰটো হৈছে তো দ্বন্দ্বকেশৱ কাৰ্বে সোশ্যাল ৰিফৰ্মাৰ অপশ্যন সি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 14 শুদ্ধ উত্তৰটো হৈছে তেজপুৰ অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 11 শুদ্ধ উত্তৰটো হৈছে চুতীয়া ডাইনাষ্টি অপশ্যন ডি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 15 আৰু 15 শুদ্ধ উত্তৰটো হৈছে ৰাকিগাড়ী অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 16 আৰু 16 শুদ্ধ উত্তৰ 6th to 5th century BC মানে হৈছে আপোনাৰ যীশু খ্ৰীষ্টৰ জন্মৰ আগত ওকে তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 20 নম্বৰ কুৱেশ্যনটো এনেকুৱা আহিছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে মমাই তামুলী অপশ্যন ডি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 17 আৰু 17 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হৈছে গুপ্তা অপশ্যন সি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 21 আৰু 21 নম্বৰ যি কুৱেশ্যনছ তাৰে শুদ্ধ উত্তৰটো হৈছে বাংলাদেশ অপশ্যন ডি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 18 আৰু 18 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হৈছে পাটালিপুত্ৰ অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 22 আৰু 22 শুদ্ধ উত্তৰটো হৈছে গুজৰাট অপশ্যন সি নেক্সট কুৱেশ্যনছ নাম্বাৰ 19 শুদ্ধ উত্তৰটো হৈছে পৃথিৱীৰাজ চৌহান অপশ্যন সি নাম্বাৰ 23 শুদ্ধ উত্তৰ 5 hours 30 minutes অপশ্যন সি নেক্সট কুৱেশ্যনছ নাম্বাৰ 24 আৰু 24 শুদ্ধ উত্তৰটো হৈছে বাৰালি হিলছ অপশ্যন সি নেক্সট কুৱেশ্যনছ নাম্বাৰ 28 আৰু 28 শুদ্ধ উত্তৰটো হৈছে গোৱা অপশ্যন সি নেক্সট কুৱেশ্যনছ নাম্বাৰ 29 নম্বৰ কুৱেশ্যনটো এনেকুৱা আহিছিল দ্য প্লেচ লোকেটেড ইন দ্য কনফ্লুয়েন্স অফ অলকানন্দা এণ্ড ভাগীৰথী ইজ ন'ন এজ আৰু তাৰে যি শুদ্ধ উত্তৰ সেইটো হৈছে দেৱপ্ৰয়াগ অপশ্যন ডি নেক্সট কুৱেশ্যনছ নাম্বাৰ 25 আৰু 25 শুদ্ধ উত্তৰটো হৈছে ৰাধাকান্ত শিকদাৰ এন ইণ্ডিয়ান মেথমেটিচিয়ান অপশ্যন এ নেক্সট কুৱেশ্যনছ নাম্বাৰ 26 নম্বৰ কুৱেশ্যনটো এনেকুৱা আহিছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে মেঘালয়ান এজ অপশ্যন ডি নেক্সট কুৱেশ্যনছ নাম্বাৰ 30 নম্বৰ কুৱেশ্যনটো এনেকুৱা আহিছিল আৰু 30 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে ইট ইজ দ্য টেলেষ্ট মাউণ্টেইন লোকেটেড ইন তানজানিয়া অপশ্যন নম্বৰ ডি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 36 আৰু 36 শুদ্ধ উত্তৰ আব্দুৰ ৰহমান খান অপশ্যন নম্বৰ চি আৰু নেক্সট কুৱেশ্যনছ নাম্বাৰ 32 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ 12 February 1922 অপশ্যন নম্বৰ চি নেক্সট কুৱেশ্যনছ নাম্বাৰ 33 নম্বৰ কুৱেশ্যনটো এনেকুৱা আহিছিল আৰু 33 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 26 January 1930 আৰু নাম্বাৰ তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 37 আৰু 37 নম্বৰ যি কুৱেশ্যনছ তাৰে শুদ্ধ উত্তৰটো হৈছে দ্য মন্থ ফৰ ৰিফৰ্মছ অপশ্যন নম্বৰ বি নেক্সট কুৱেশ্যনছ নাম্বাৰ 34 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ বাল গংগাধৰ তিলক অপশ্যন বি আৰু নেক্সট কুৱেশ্যনছ নাম্বাৰ 38 শুদ্ধ উত্তৰ যতীন দাস অপশ্যন নম্বৰ বি
নেক্সট কুৱেশ্যনছ নাম্বাৰ 35 আৰু 35 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হৈছে 1934 অপশ্যন চি আৰু তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 39 তাৰে ৰাইট আনচাৰ দ্য ইণ্ডিয়ান নেশ্যনেল ফ্লেগ অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 40 আৰু তাৰ ৰাইট আনচাৰ setting up of some universities in India option A. Next questions number 43 আৰু তাৰ right answer either house of the parliament option number D. Next questions number 44 আৰু 44 শুদ্ধ উত্তৰ part 2 option B. Next questions number 41 আৰু 41 শুদ্ধ উত্তৰ 6 month option C. Next questions number 45 আৰু 45 শুদ্ধ উত্তৰ 6 option number B. নেক্সট কুৱেশ্যনছ নাম্বাৰ 42 আৰু 42 নম্বৰ কুৱেশ্যনটো এনে আহিছিল তাৰে শুদ্ধ উত্তৰ অৰিজিনেল জাৰিছডিকশ্যন অপশ্যন চি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 46 আৰু 46 শুদ্ধ উত্তৰ ৰিক্ৰুইটমেণ্ট এণ্ড অল ছাৰ্ভিচ মেটাৰ্ছ অপশ্যন ডি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 47 আৰু 47 এনেকুৱা আহিছিল আৰু তাৰে শুদ্ধ উত্তৰ 14.4% অপশ্যন ডি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 51 আৰু তাৰ ৰাইট আনচাৰ Section 26 of the RBI Act 1934 option C. Next questions number 48 আৰু 48 শুদ্ধ উত্তৰ Article 141 option C. Next questions number 52 তাৰে right answer 6% option A. Next questions number 53 আৰু 53 শুদ্ধ উত্তৰ 19 option D. Next questions number 49 the right answer all of the above option D. Next questions number 54 আৰু 54 right answer to hall revenue expenditure option A আৰু next questions number 50 the right answer 1959 option number B. Next questions number 55 আৰু the right answer motor bicycle tax option D. Next questions number 59 the right answer Ministry of Finance the Government of India option number C. Next questions number 56 আৰু 56 শুদ্ধ উত্তৰটো হৈছে 55.2% option B. Next questions number 60 আৰু তাৰ right answer IRDAI option D. Next questions number 57 তাৰ right answer Central Government option C. আৰু next questions number 61 তাৰ right answer Covaxin option D. Next questions number 58 আৰু 58 শুদ্ধ উত্তৰটো হৈছে Sales tax option B. Next questions number 62 the right answer cerebrum option number B. Next questions number 63 the right answer venous option B. Next questions number 67 the right answer Gaggenards option A. Next questions number 68 আৰু 68 number যি questions হেতু এনেকুৱা আহিছিল তাৰ right answer টো হৈছে HH blood group option A. Next questions number 64 the right answer James Webb Space Telescope option number C. আৰু তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 65 আৰু 65 নম্বৰ কুৱেশ্যনৰ ৰাইট আনচাৰটো হ'ল 2070 অপশ্যন ডি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 69 আৰু 69ৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ বিনয় কুমাৰ শইকীয়া অপশ্যন নম্বৰ ডি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 66 আৰু 66 এনেকুৱা আহিছিল আৰু তাৰ ৰাইট আনচাৰ অপশ্যন নম্বৰ বি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 70 তাৰ ৰাইট আনচাৰ 10th নৱেম্বৰ অপশ্যন এ। নেক্সট কুৱেশ্যনছ নাম্বাৰ 71 আৰু 71 ৰাইট আনচাৰ দিহিং পাটকাই অপশ্যন বি। নাম্বাৰ 75 আৰু তাৰ ৰাইট আনচাৰ কপৌ অপশ্যন চি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 76 আৰু 76 ৰাইট আনচাৰ 4.14 স্কুৱাৰ কিলোমিটাৰ অপশ্যন এ। নেক্সট কুৱেশ্যনছ নাম্বাৰ 72 তাৰ ৰাইট আনচাৰ বৌদ্ধ বি এণ্ড চি অৰ্থাৎ ডিব্ৰু চৈখোৱা আৰু মানস এই দুটা অ'কে অপশ্যন ডি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 77 আৰু 77 কুৱেশ্যনটো এনেকুৱা আহিছিল তাৰ ৰাইট আনচাৰ হলং অপশ্যন এ। নাম্বাৰ 73 আৰু তাৰ ৰাইট আনচাৰ নামেৰি অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 78 তাৰ ৰাইট আনচাৰ ককিলামুখ ইন যোৰহাট অপশ্যন চি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 74 তাৰ ৰাইট আনচাৰ ডিব্ৰু চৈখোৱা অপশ্যন এ। নেক্সট কুৱেশ্যনছ নাম্বাৰ 79 আৰু 79ৰ ৰাইট আনচাৰটো হৈছে দিনজান ইন ডিব্ৰুগড় ডিষ্ট্ৰিক্ট অপশ্যন বি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 83 আৰু 83ৰ ৰাইট আনচাৰটো হৈছে 1% অপশ্যন চি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 84 আৰু 84ৰ ৰাইট আনচাৰটো হৈছে আপোনাৰ 17 অপশ্যন ডি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 80 আৰু 80ৰ ৰাইট আনচাৰটো হৈছে দিহিং পাটকাই অপশ্যন চি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 85 আৰু 85ৰ ৰাইট আনচাৰটো হ'ল ফ্লপি অপশ্যন বি।
নেক্সট কুৱেশ্যন নাম্বাৰ 81 আৰু 81 ৰাইট আনসাৰটো হৈছে 4 ইয়াৰ্ছ অপশ্যন ডি। নেক্সট কুৱেশ্যন নাম্বাৰ 86 আৰু 86 ৰাইট আনসাৰ 7 অপশ্যন চি। আৰু নাম্বাৰ 82 ৰাইট আনসাৰটো হৈছে -9 অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 91 তাৰে ৰাইট আনসাৰ ইয়াত এখন অৰণ্য আছিল অপশ্যন এ। আৰু নাম্বাৰ 87 তাৰে ৰাইট আনসাৰ 30 অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 88 আৰু 88 ৰাইট আনসাৰ 120 অপশ্যন ডি। নেক্সট কুৱেশ্যন নাম্বাৰ 92 তাৰ ৰাইট আনসাৰ ডেমন গলগুট অপশ্যন চি। নেক্সট কুৱেশ্যন নাম্বাৰ 89 আৰু তাৰ ৰাইট আনসাৰ বিধান বৰুৱা অপশ্যন এ। নেক্সট কুৱেশ্যন নাম্বাৰ 93 আৰু তাৰ ৰাইট আনসাৰ শিৱসাগৰ অপশ্যন ডি। নেক্সট কুৱেশ্যন নাম্বাৰ 90 আৰু তাৰ ৰাইট আনসাৰ 80% অপশ্যন ডি। নেক্সট কুৱেশ্যন নাম্বাৰ 94 আৰু তাৰ ৰাইট আনসাৰ আজান ফকিৰ অপশ্যন ডি। নেক্সট কুৱেশ্যন নাম্বাৰ 98 আৰু তাৰ ৰাইট আনসাৰ শচীন তেণ্ডুলকৰ অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 95 আৰু তাৰ ৰাইট আনসাৰ কেলমা ট্ৰাইব অফ ডিমা হাছাও অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 99 আৰু 99ৰ ৰাইট আনসাৰটো হৈছে অৱতৰণ অপশ্যন নম্বৰ ডি। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 96 আৰু 96ৰ ৰাইট আনসাৰ 16th century অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 100 আৰু 100 নম্বৰ কুৱেশ্যনটো এনেকুৱা আহিছিল আৰু তাৰে ৰাইট আনসাৰ পণ্ডিত যশৰাজ অপশ্যন চি। আৰু নাম্বাৰ 97 তাৰ ৰাইট আনসাৰ 48 অপশ্যন এ।